আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ শিক্ষা বিভাগৰ শিক্ষক সূত্ৰই জনাইছে যে আমাৰ যিবিলাক বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজৰ কৰিবলৈ বাকি আছে সেই বেঞ্চাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তৰ মৰ্মে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব বিদ্যালয় অতিৰিক্ত প্ৰাধিকৰণ প্ৰক্ৰিয়া মানে ৰাজ্যত যিমানবিলাক আমাৰ বিদ্যালয় প্ৰাধিকৰণ কৰিবলৈ আছে অতিৰিক্তভাৱে সেই সকলোবিলাক বিদ্যালয় প্ৰাধিকৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু এক নম্বৰ পইণ্টত ইয়াত উল্লেখ কৰিছে যে 2020 চনৰ BTR চুক্তি অনুসৰি সেই সিদ্ধান্ত ৰাজ্য চৰকাৰ মানে BTR চুক্তি অনুসৰি মানে 2020 চনৰ যিখিনি BTR চুক্তি কৰিছিলে সেই চুক্তিমতে ৰাজ্য চৰকাৰে এইখিনি সিদ্ধান্ত কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু নিৰ্বাচনী আচৰণ বিধি উখলি যোৱা মাত্ৰেই চূড়ান্ত হ'ব সিদ্ধান্ত যিহেতু আমাৰ এতিয়া নিৰ্বাচনৰ আচৰণ বিধি লাগি আছে আৰু সেই আচৰণ বিধি যেতিয়া উখলি যাব আৰু উখলি যোৱাৰ মাত্ৰেই তেখেতসকলে সেইখিনি গুৰুত্বপূৰ্ণভাৱে সিদ্ধান্ত কৰা হ'ব আমাৰ ৰাজ্যত কিমানখন বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব আৰু ক'ত বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব আৰু 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে প্ৰাধিকৰণ হ'ব BTC বড়ো মাধ্যমৰ সকলো শিক্ষা অনুষ্ঠান আৰু BTC এৰিয়াত যিমানবিলাক বড়ো মাধ্যমৰ শিক্ষা অনুষ্ঠান আছে সেই সকলোবিলাক মানে প্ৰভিঞ্চিয়েলাইজ আউটাৰলৈ আনিব বুলি ইয়াত উল্লেখ কৰিছে আৰু BTC অন্তৰ্গত বড়ো মাধ্যমৰ স্কুলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব সেই সিদ্ধান্ত আৰু কেৱল এটা 4 নম্বৰ যিখিনি পইণ্ট সেইখিনি পইণ্টত এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ইয়াত BTC অন্তৰ্ভুক্ত বড়ো মাধ্যমৰ স্কুলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব সেই সিদ্ধান্ত মানে বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজৰ যিখিনি এই সিদ্ধান্ত বা আমাৰ বেঞ্চাৰ অতিৰিক্ত যিবিলাক আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠান প্ৰাধিকৰণ কৰিবলৈ আছে সেই প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত কেৱল BTC এৰিয়াৰ বড়ো মাধ্যমৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব বুলি ইয়াত উল্লেখ কৰিছে কিন্তু এয়া কেতিয়াও কেৱল BTC এৰিয়াতে সেইখিনি কৰি তেখেতসকলে নিশ্চয়কৈ দায়িত্ব সামৰিব নোৱাৰিব কাৰণ যিহেতু অসমৰ বিভিন্ন জিলাত বিভিন্ন চুকত বহুতো বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত আমাৰ শিক্ষক কৰ্মচাৰী আছে বা ৰাইজে গঢ়া বহুতো আমাৰ বেঞ্চাৰী শিক্ষা অনুষ্ঠান আছে এই সকলোবিলাক শিক্ষা অনুষ্ঠান তেখেতসকলে প্ৰাধিকৰণ কৰিবই লাগিব যিহেতু অসম চৰকাৰে যদি সিদ্ধান্ত যদি BTC এৰিয়াত ল'ব পাৰে তেনেহ'লে গোটেই অসম ৰাজ্যৰ কাৰণে তেখেতসকলে কিয় সিদ্ধান্ত ল'ব নোৱাৰিব বা শিক্ষা বিভাগে কিয় সিদ্ধান্ত ল'ব নোৱাৰিব সেয়া কেতিয়াও নিশ্চয়কৈ আমাৰ শিক্ষক সমাজে বা আমাৰ যিবিলাক বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলে এইখিনি কেতিয়াও মানি নলয় আৰু সেইবাবে কেৱল BTC বড়ো মাধ্যমৰ ক্ষেত্ৰতহে এইখিনি প্ৰযোজ্য হ'ব বুলি কোৱাটো তেখেতসকলৰ এটা হয়তো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব পাৰে কিন্তু সেয়া কেতিয়াও অসমৰ চুকে কোণে থকা আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীয়ে সেইখিনি মানি নলয় আৰু 6 নম্বৰ পইণ্টত ইয়াত উল্লেখ কৰিছে যে প্ৰয়োজনত সংশোধন হ'ব 2017 প্ৰাধিকৰণ আইন যিহেতু আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলে বা আমাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলে সদায় দাবী উত্থাপন কৰি আহিছে যে 2017 চনৰ প্ৰাধিকৰণ আইনখন সংশোধন কৰিব লাগে আৰু সংশোধন কৰি তেখেতসকলৰ পদবিলাক ৰেগুলাৰ শিক্ষকৰ পদলৈ উন্নতিকৰণ কৰিব লাগে যিহেতু সেই দাবী টিউটৰ শিক্ষকসকলৰ আৰু বেঞ্চাৰ স্কুল কৰ্মচাৰীসকলৰ দাবীটো যিহেতু 2017 চনৰ প্ৰাধিকৰণ যিখিনি আইন আছে সেই আইন মতে তেখেতসকলৰ বেঞ্চাৰ স্কুলবিলাক পদ প্ৰভিঞ্চিয়েলাইজৰ তেখেতসকলে নপৰে আৰু সেই 2017 চনৰ আইনখন সংশোধনীলৈ আনিলেহে তেখেতসকল পদ প্ৰভিঞ্চিয়েলাইজত আহিব আৰু সেইবাবে তেখেতসকলে সদায় দাবী কৰি আহিছে যে 2017 চনৰ যিখিনি প্ৰাধিকৰণ আইন এইখিনি সংশোধনীলৈ আনিবই লাগিব আৰু সেয়া শিক্ষা বিভাগৰ শিক্ষক সূত্ৰই জনালে সেই তথ্য শিক্ষা বিভাগৰ শিক্ষক সূত্ৰই সেইখিনি জানিবলৈ দিছে বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে নিশ্চয়কৈ BTR এৰিয়াত যিখিনি আমাৰ বড়ো মাধ্যমৰ শিক্ষা অনুষ্ঠান আছে বেঞ্চাৰ শিক্ষা অনুষ্ঠান সেইসকলৰ কাৰণে খুবেই এটা সুন্দৰ খবৰ আপোনালোকৰ যিখিনি BTR এৰিয়াত যিমানবিলাক BTC বড়ো মাধ্যমৰ শিক্ষা অনুষ্ঠান আছে সেই সকলোবিলাক শিক্ষা অনুষ্ঠান প্ৰাধিকৰণ কৰা হ'ব বুলি ইয়াত ঘোষণা কৰিছে আৰু 2017 চনৰ প্ৰাধিকৰণ আইনখনো সংশোধন কৰিবলৈ তেখেতসকলে বাধ্য হ'ব যেহেতু BTC এৰিয়াৰ বড়ো মাধ্যমৰ স্কুলবিলাক পদ প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ যাওঁতে বা প্ৰাধিকৰণ কৰিবলৈ যাওঁতে কিন্তু সেই ক্ষেত্ৰতে আমি উল্লেখ কৰিব লাগিব যে যিহেতু অসমত বহুতো বেঞ্চাৰ শিক্ষা অনুষ্ঠান এতিয়াও বৰ্তমান আছে প্ৰাধিকৰণ কৰিবলৈ তাত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কি হ'ব যদিহে BTC এৰিয়াতে সেইখিনি যদি আইন যদি তেখেতসকলে প্ৰয়োজ্য কৰে বা BTC এৰিয়াতে 2017 চনৰ যিখিনি প্ৰাধিকৰণ আইন এইখিনি যদি সংশোধন কৰি অসমৰ ৰাজ্যৰ কাৰণে যদি নকৰে তেনেহ'লে নিশ্চয়কৈ সেয়া আমাৰ
চৰকাৰকে দোষাৰোপ দিব লাগিব কিন্তু চৰকাৰে সেই সিদ্ধান্ত কেতিয়াও গ্ৰহণ কৰাটো উচিত নহব বুলি মই ভাবো যদিহে BTR এৰিয়াত যদি সেই 2014 চনৰ পাৰিখন আইনখন সংশোধন কৰি তাত জড়িত তাত যিমানবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে সেইবিলাক যদি পদ পাৰিকৰণ কৰিব পাৰে তেনেহলে অসমৰ চুকে কোণে থকা বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ পদ পাৰিকৰণ কিয় কৰিব নোৱাৰিব আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন হ'ব বা তেখেতসকলৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হ'ব আমাৰ শিক্ষক কৰ্মচাৰীসকলে নিশ্চয়কৈ হুদাই নেৰিব আৰু সেয়ে আমাৰ প্ৰতিগৰাকী বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলক মই এটাই কথা অনুৰোধ কৰিম আপোনালোকে এতিয়া সাৱধান হ'বৰ সময় হৈছে যিহেতু অসম চৰকাৰে বা শিক্ষা বিভাগে যদি 2014 চনৰ আইনখন 2014 চনৰ পাৰিখন আইনখন যদি তেখেতসকলে সংশোধনীলৈ আনে তেনেহলে নিশ্চয়কৈ অসমৰ ৰাজ্যত প্ৰযোজ্য হোৱাকৈ তেখেতসকলে আনিব লাগিব আৰু টিউটৰ ছাৰ-বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকেও সাৱধান হ'বৰ হ'ল যেহেতু 2014 চনৰ আইনখন 2014 চনৰ পাৰিখন আইনখন যদি সংশোধনীলৈ আনে তেনেহলে নিশ্চয়কৈ আপোনালোকৰ পদবিলাক টিউটৰ বা টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে 2014 চনৰ আইনখন সংশোধনীলৈ আনিবই লাগিব আৰু হেয়া যদি এই সুযোগত যদি আপোনালোকে সেইখিনি যদি নকৰে বা সেই সুযোগত যদি অসম চৰকাৰক আপোনালোকে যদি দাবী নকৰে বা অসম চৰকাৰক আপোনালোকে দৃষ্টিগোচৰ নকৰে তেনেহলে আপোনালোকৰ পদবিলাক হয়তো টিউটৰ হৈ থাকিব আৰু সেইবাবে যদি BTR কাৰণে যদি 2014 চনৰ পাৰিখন আইন যদি সংশোধনীলৈ আনিব পাৰে তেনেহলে গোটেই অসমৰ কাৰণে আনিব পাৰিব আৰু সেই অসমৰ প্ৰত্যেকগৰাকী আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী হওক আৰু আমাৰ যিসকল পদ প্ৰভিন্সিয়েলাইজ হৈ 2021 চনত টিউটৰ হিচাপে নিযুক্তি লাভ কৰিছে তেখেতসকলকো মই অনুৰোধ কৰি আপোনালোকে একেলগে ওলাই আহক আৰু একেলগে অসম চৰকাৰক দৃষ্টিগোচৰ কৰক যদিহে BTR এৰিয়াত যদি আপোনালোকে 2014 চনৰ পাৰিখন আইনখন সংশোধন কৰি সেই অঞ্চলত জড়িত শিক্ষানুষ্ঠানবিলাকক যদি পদ প্ৰভিন্সিয়েলাইজ কৰিব পাৰে বা পাৰিকৰণ কৰিব পাৰে তেনেহলে অসমৰ চুকে কোণে থকা আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠান বা সেই শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ পদ পাৰিকৰণ কিয় কৰিব নোৱাৰিব বা সেইসকল টিউটৰ কিয় টিচাৰলৈ আপগ্ৰেড কৰাৰ সেই 2014 চনৰ আইনখন সংশোধনীলৈ আনিব নোৱাৰিব নিশ্চয়কৈ এটা আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ থাকিব আৰু সেইবাবে আপোনালোকে অসম চৰকাৰক সময় থাকোঁতে আপোনালোকক দৃষ্টিগোচৰ কৰক যিহেতু ইয়াত উল্লেখ কৰিছে যে নিৰ্বাচনী আচৰণ বিধি উখলি যোৱাৰ মাত্ৰকে সেইখিনি সিদ্ধান্ত লোৱা হ'ব বুলি কৈছে বা 2014 চনৰ পাৰিখন আইনখন সংশোধনীলৈ আনিব পাৰে আৰু সেইবাবে এটা সজাগ খবৰ হ'ল বা সজাগ হৈ থাকিবলগীয়া হ'ব আপোনালোকে যেহেতু অসম চৰকাৰৰ লগত বাৰম্বাৰকৈ আপোনালোকে যোগাযোগ ৰাখিব লাগিব বা শিক্ষা বিভাগৰ লগত যোগাযোগ ৰাখি আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰিব লাগিব তেখেতসকলে যদি BTR কাৰণে যদি 2014 চনৰ আইনখন সংশোধনীলৈ আনিব পাৰে তেনেহলে গোটেই অসমৰ কাৰণে তেখেতসকলে আনিব পাৰে অসম চৰকাৰে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে কৰিব বুলি আমাৰ পৰা আশা কৰোঁ যাহাতে নেকি মাননীয় মুখ্যমন্ত্ৰীয়ে যেহেতু বেঞ্চাৰ শিক্ষা অনুষ্ঠানবিলাকত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰভিন্সিয়েলাইজ কৰাৰ কথা তেখেতসকলে বাৰম্বাৰকৈ উল্লেখ কৰিছিলে আৰু সকলোবিলাক বেঞ্চাৰী সমস্যা নাইকিয়া হ'ব বুলি তেখেতে উল্লেখ কৰিছে তেখেতে যিদিনা চৰকাৰ অসমত গঠন কৰিব সেই দিনাৰ পৰাই অসমত বেঞ্চাৰী শিক্ষা অনুষ্ঠানৰ সমস্যা নাথাকিব বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু সেই যদি তেখেতসকলে সেইখিনি যদি মনত পৰে তেনেহলে নিশ্চয়কৈ 2014 চনৰ আইনখন সংশোধন কৰি সকলো বেঞ্চাৰী স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰভিন্সিয়েলাইজ কৰক আৰু 2021 চনত পাৰিকৰণ কৰা যেহেতু 2021 চনত পাৰিকৰণ কৰি আপোনালোকে টিউটৰ হিচাপে নিযুক্তি দিয়া সেই সকল শিক্ষকক আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আপোনালোকে আইনমতে ট্ৰেকত আহি লওক আৰু চৰকাৰী গড়ৰ ট্ৰেকত আহি লওক আপোনালোকক অতি সোনকালে টিউটৰ বা টিচাৰ আপগ্ৰেড কৰা হ'ব কিন্তু আজি পৰ্যন্ত নকৰাটো এটা ৰহস্য হৈ পৰিছে আৰু সেই সুযোগতে যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি বিচাৰিছে 2014 চনৰ আইনখন সংশোধনী কৰি সেই সকল টিউটৰক উদ্ধাৰ কৰিম বা সেই সকল বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলক উদ্ধাৰ হকে তেখেতসকলে 2014 চনৰ আইনখন যদি সংশোধনীলৈ আনিব বিচাৰিছে তেনেহলে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম আপোনালোকৰ জৰিয়তে যেন অসমৰ চুকে কোণে থকা আমাৰ যিমানবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে এই সকলোবিলাক যেন তেখেতসকলৰ পদবিলাক ৰেগুলাইজ কৰক বা তেখেতসকলৰ পদ প্ৰভিন্সিয়েলাইজ কৰি তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি নিদি সম্পূৰ্ণ এজন শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰক আৰু যিসকলক এতিয়া আপোনালোকে 2021 চনৰ 5 ফেব্ৰুৱাৰী টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে সেই সকলোকো আপোনালোকে অতি সোনকালে এলপি পৰা কলেজলৈকে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰক সেয়ে আপোনালোকক আমাৰ ফালৰ পৰা আশা কৰিম কিন্তু ইয়াত এটা কথা উল্লেখ কৰা মতে BTC অন্তৰ্ভুক্ত বড়ো মাধ্যমৰ স্কুলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব সেই সিদ্ধান্ত সেই বুলি কোৱাৰ লগে লগে নিশ্চয়কৈ আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন যদি BTC এৰিয়াত সেইখিনি যদি তেখেতসকলে সংশোধনীলৈ আনি বেঞ্চাৰ স্কুলত জড়িত বা বেঞ্চাৰী শিক্ষা অনুষ্ঠানবিলাক তেখেতসকলে উদ্ধাৰ কৰিব পাৰে তেনেহলে অসমৰ ৰাজ্যত কিয় নোৱাৰিব সেয়া তেখেতসকলৰ এটা ডাঙৰ প্ৰশ্ন আৰু সেইবাবে তেখেতসকলক মই সজাগ হৈ থাকিবলৈ কৈছো বা আপোনালোকৰ যিহেতু
আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ সন্থা আছে বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ সন্থা আছে আপোনালোকৰ সন্থা মিলি সেইখিনি কথা আলোচনা কৰক আৰু সেইখিনি যিখিনি অসম চৰকাৰে যদি শিক্ষা বিভাগৰ সূত্ৰই জনোৱা মতে তেখেতসকলে নিৰ্বাচন আচৰণ বিধি কৰি যোৱাৰ আৰু মাতৃয়ে সেইখিনি কাম আৰম্ভ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইবাবে আপোনালোকে এতিয়াই সজাগ হৈ আমাৰ শিক্ষা বিভাগৰ বিষয়াসকলক আপোনালোকে লগ কৰক বা মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা কৰক আৰু আপোনালোকৰ সমস্যাখিনি যদি 2014 চনৰ আইনখন যদি সংশোধনী লৈ আনে তেনেহ'লে নিশ্চয়কৈ অসমৰ সুখে কোণে প্ৰয়োজ্য হোৱাকৈ আপোনালোকে আনিবলৈ তেখেতসকলক দাবী জনাব লাগিব কেৱল BTR এৰিয়াতে যদি সেইখিনি আইন প্ৰয়োজ্য হোৱাকৈ যদি সংশোধন কৰে নিশ্চয়কৈ অসমৰ বহুতো শিক্ষক কৰ্মচাৰী এই আশাত চেঁচা পানী ঢালি দিয়া হ'ব আৰু সেইবাবে সেয়া নহওক মাননীয় মুখ্যমন্ত্ৰীকো আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আৰু আমাৰ যিসকল টিউটৰ সন্থাৰ ছাৰ বাইদেউসকল আছে কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে আৰু যিসকল আমাৰ বেঞ্চাৰ স্কুলত জড়িত কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে আপোনালোকসকলক মই অনুৰোধ কৰি আপোনালোকে বাৰম্বাৰকৈ চেষ্টা কৰি থাকক আৰু বাৰম্বাৰকৈ আপোনালোকে কি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকৰ সমস্যাটো একেলগে BTR যিখিনি সমস্যা সমাধান কৰিম বুলি উল্লেখ কৰিছে BTR জৰিয়তে আপোনালোকৰ সমস্যাবিলাক একেলগে যে সমাধান হ'ব পাৰে সেই আপোনালোকে এটা ৰণকৌশল সৃষ্টি কৰক বা মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষা বিভাগৰ বিষয়াসকলক লগত আলোচনা কৰক বা তেখেতসকলৰ লগত মিলিত হৈ আপোনালোকৰ সমস্যাখিনি যে অতি সোনকালে সমাধান কৰাৰ প্ৰচেষ্টা কৰিব অসম চৰকাৰে এয়া নিশ্চয়কৈ আপোনালোকে দাবী কৰিলেহে হ'ব আৰু সেইবাবে BTR জড়িত যিমানবিলাক শিক্ষানুষ্ঠান যদি তেখেতসকলে উদ্ধাৰ কৰিব পাৰে তেনেহ'লে অসমৰ চুকে কোণে থকা বেঞ্চাৰী শিক্ষানুষ্ঠানবিলাকো অসম চৰকাৰে উদ্ধাৰ কৰিব পাৰে সেয়ে আপোনালোকে কেৱল সজাগ হোৱাৰ সময় আহিছে বা আপোনালোকে সজাগ হ'লেই হ'ল আৰু সেইবাবে মই অসমৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী হওক আৰু আমাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলক আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে উচিত সময়ত উচিত সিদ্ধান্ত গ্ৰহণ কৰক অন্যথা আপোনালোকৰ হয়তো সমস্যাৰ বাগে থাকি যাব কিন্তু BTR এৰিয়াত যিমানবিলাক বড়ো মাধ্যমৰ বেঞ্চাৰী শিক্ষা অনুষ্ঠান আছে তেখেতসকলৰ যদি উদ্ধাৰ হ'ব পাৰে তেনেহ'লে আপোনালোকৰো নিশ্চয় উদ্ধাৰ হ'ব বা উদ্ধাৰ কৰিব পাৰে অসম চৰকাৰে সেয়ে আপোনালোকলৈ অনুৰোধ কৰি আপোনালোকে সজাগ হৈ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু শিক্ষা বিষয়াসকলক লগ কৰাৰ চেষ্টা কৰক সেয়ে আপোনালোকলৈ মই অনুৰোধ কৰিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আপোনালোকে কেৱল BTR এৰিয়াত থকা বড়ো মাধ্যমৰ স্কুলৰ কথাকে চিন্তা নকৰি অসমৰ যিমানবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে সেই সকলোবিলাকৰ কথা চিন্তা কৰি আৰু এতিয়ালৈকে আপোনালোকে 2021 চনত 5 ফেব্ৰুৱাৰীত টিউটৰ হিচাপে নিযুক্তি দিয়া সেইসকল শিক্ষক কৰ্মচাৰীসকলৰ বিষয়ে চিন্তা কৰি তেখেতসকলৰ উদ্ধাৰ হকে 2014 চনৰ পাৰিকন আইনখন সংশোধন কৰি অতি সোনকালে যেন তেখেতসকলৰ সমস্যাটো সমাধান কৰি অসমৰ পৰা শিক্ষা বিভাগৰ যিমানখিনি সমস্যা আছে সেইখিনি সমাধান কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো মই শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ বা আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম